এফালে খহনীয়া আৰু আনফালে বনদস্যুৰ ধ্বংসযজ্ঞৰ ফলত অস্তিত্বৰ সংকটত পৰিছে পবা সংৰক্ষিত বনাঞ্চল। চিয়াং আৰু লালি নদীয়ে বনাঞ্চলৰ ভূমি সংকুচিত কৰি অনাৰ বিপৰীতে অবাধে বন ধ্বংস কৰিছে অসাধু চক্ৰই। বনাঞ্চলৰ প্ৰকাণ্ড গছ নিশাৰ ভিতৰতে কাটি তহিলং কৰি দিছে বনদস্যুৱে। বনাঞ্চলৰ অন্তৰ্ভাগত বনদস্যুৰ ধ্বংসযজ্ঞ ৰোধৰ বাবে বন বিভাগে গুৰুত্ব আৰোপ নকৰাৰো অভিযোগ উঠিছে। পবা সংৰক্ষিত বনাঞ্চলৰ বন ধ্বংস ৰোধ নকৰিলে অতি কম সময়ত নিঃশেষ হ'ব বনাঞ্চলখন। আমাৰ জুনাৰ পবা বৰ্ষা অৰণ্যখনক ৰাষ্ট্ৰীয় বৰ্ষা অৰণ্য হিচাপে স্বীকৃতি দিয়াৰ যোজা চলাইছিলে এই অসম চৰকাৰে। এই সময়তে আমি দেখিব পাইছোঁ যে আমাৰ পবাৰ 3 মাইল ঘাটখিনি এই তলখিনি আপোনাৰ চোৰাং কাঠৰ বেপাৰীসকলে কাঠ কাটি মূল্যৱান কাঠসমূহ কাটি গছসমূহ কাটি কেনে তেখেতলোকে পবাখনক তহিলং কৰাৰ যোনটো চেষ্টা চলাই আছে, সেই পবাখনক তহিলং কৰাৰ যোনটো তেখেতৰ প্ৰচেষ্টাটো চাই আমি শংকিত হৈছোঁ। আমি জোনাইবাসী ৰাইজে, আমি জোনাই আঞ্চলিক ছাত্ৰ সন্থাই আমি জোনাই আঞ্চলিক বন বিভাগটোক আমি সকীয়াই দিব বিচাৰিছোঁ যে তেখেতলোকে আগন্তুক দিনত তেখেতলোকে এই পবাৰ যোনটো আমাৰ 3 মাইল ঘাট তেখেতলোকে সেই ওচৰত 3 মাইলৰ ওচৰত তেখেতলোকে নিজৰ আৰক্ষী তেখেতলোকৰ ফৰেষ্টাৰসমূহ এটা পহৰা বৃদ্ধি কৰি দিব লাগে আৰু পবা বনাঞ্চলখনক তেখেতলোকে সুৰক্ষিত কৰি। আৰু আমি জোনাই আঞ্চলিক ছাত্ৰ সন্থাই জোনাই আঞ্চলিক বন বিভাগক এটা কথা দাবী জনাইছোঁ যে এই দুষ্কৃতিকাৰীসকলক যিসকলে ইয়াত পবাৰ মূল্যৱান গছসমূহ কাটি কেনে তহিলং কৰিছে তেখেতলোকক